অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আগৰ পৰা স্পষ্টভাৱে কৈ আহিছে যে আমাৰ যুঁজ সাম্প্ৰদায়িক শক্তি বিজেপি আৰু ইউডিএফৰ বিৰুদ্ধে। ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিজেপিক বিদায় দিয়াৰ লগতে ৰাজ্যখনৰ পৰা চিৰদিনৰ বাবে সাম্প্ৰদায়িক শক্তিক বিদায় দিয়াৰ বাবে ইউডিএফক বিদায় দিয়াৰ কাৰণে ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যখনৰ সমূহ বিৰোধী ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰাৰ পোষাকতাৰে আৰম্ভ কৰি শেষত আমাৰ মাজত এটা গোটবন্ধন হৈছে। কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছে এই মুহূৰ্তত আৰু ভৱিষ্যতেও বিজেপি আৰু ইউডিএফৰ বিৰুদ্ধে যুঁজ কৰিব ৰাজনৈতিকভাৱে। আজি কৰবাত আম আদমি পাৰ্টিয়ে কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে, তৃণমূল কংগ্ৰেছে কৰবাত ডিক্লেয়াৰ কৰিছে। আমাৰ যুঁজ তেওঁলোকৰ লগত নহয়। ভূপেন বৰা ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছে আমাৰ যুঁজ তেওঁলোকৰ লগত নহয়। আমাৰ এতিয়াও বিশ্বাস আছে যে দুটা দল তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টি যেহেতু ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্বই এতিয়াও সিদ্ধান্ত লৈ অসমত বিজেপি আৰু ইউডিএফৰ বিৰুদ্ধে আমি একেলগে যুঁজ দিয়াৰ এতিয়াও আমাৰ আশা আৰু এতিয়াও আমি চিন্তা কৰি আছো আৰু শেষৰ দিনটোলৈ আমি সকলোৱে বাৰ চাম। একেবাৰে আকৌ আপোনালোকক স্পষ্টভাৱে কৈছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সমূহ কংগ্ৰেছৰ পৰিয়ালৰ হৈ আগৰ পৰা স্পষ্টভাৱে অসম আৰু অসমবাসীৰ কাৰণে, অসমৰ উন্নয়ন আৰু শান্তিৰ কাৰণে ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলক একত্ৰিত কৰি বিজেপি আৰু ইউডিএফৰ বিৰুদ্ধে যুঁজ দিয়াৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত আজিও আছে, ভৱিষ্যতেও থাকিব। আমি সকলোকে আহ্বান জনাইছো যে সময়খিনিত আমি সকলে একেলগে ৰাইজৰ যি আহ্বান, এই আহ্বানৰ প্ৰতি সন্মান জনাই মিত্ৰতা অটুট ৰাখি বিজেপি আৰু ইউডিএফৰ বিৰুদ্ধে ৰাজনীতিত আমি যুঁজ কৰিব লাগে, নিৰ্বাচনত আমি যুঁজ কৰিব লাগে। নিশ্চিতভাৱে আপোনালোকে যদি চাই একেবাৰে প্ৰথম ডে ওৱানৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে আজিৰ দিনটোলৈ আমাৰ দলৰ নেতৃত্বৰ কথা বাৰ্তাৰ মাজত আপোনালোকে কেতিয়াও পাৰ্থক্য নাপায়। আজিৰ তাৰিখ পৰ্যন্ত আমি সকলোৱে কৈ আছো একেলগে নিৰ্বাচন খেলিম, ৰাজ্যখনৰ পৰা বিজেপি আৰু ইউডিএফক উৎখাত কৰিম। স্পষ্ট কথা। গতিকে ইয়াৰ মাজত কংগ্ৰেছৰ নেতৃত্বৰ মাজত একেবাৰে বুজাবুজিৰে আহি থকা সময়খিনিত বিৰোধী সকলো ধৰ্ম নিৰপেক্ষ শক্তিক একত্ৰিত কৰি নিৰ্বাচন খেলাৰ মন কংগ্ৰেছৰ আছে আৰু সেই মন ভৱিষ্যতলৈও থাকিব। সমতাৰ লোভ, অৰ্থৰ লোভ, নীতি আদৰ্শৰ প্ৰতি বিশ্বাসী নথকা দুই এজন এনেকুৱা কৰিব পাৰে। এতিয়াও অসমত লাখ লাখ কংগ্ৰেছী আছে যিসকলে মনে প্ৰাণে কংগ্ৰেছৰ নীতি আদৰ্শত ভাল পায় আৰু আহি থকা সময়খিনিত কংগ্ৰেছৰ হৈ তেওঁলোকে কাম কৰিব আৰু কংগ্ৰেছ দল এতিয়াও শক্তিশালী। নিৰ্বাচনত আহি থকা সময়খিনিত কংগ্ৰেছ দল জয়ী হোৱাৰ কাৰণে আমাৰ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে জঁপিয়াই পৰিব, ৰাইজৰ আশীৰ্বাদৰ কাৰণে ৰাইজৰ ঘৰে ঘৰে যাব। টিভিৰ আগত চৰ্চাবিলাক হৈ থাকে, টিভিৰ আগত বিভিন্নজনে বিভিন্ন চৰ্চা কৰি আছে। মই আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিছিলো। তেখেতে এটা কথা স্পষ্ট কৈছে, কেণ্ডিডেট কোন হ'ব কোন নহ'ব তাকতো টিভিৰ আগত কোনো ৰাজনৈতিক দলে চৰ্চা নকৰে, কংগ্ৰেছ দলেও নকৰে। টিভিৰ আগত কেণ্ডিডেট কথাবোৰ বাদ দিয়ক। সভাপতি ডাঙৰীয়াই স্পষ্টভাৱে আমাক জনাইছে যে টিভিৰ আগত ওলোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক কথাবোৰ আমি গুৰুত্ব সহকাৰে নলওঁ। প্ৰাৰ্থিত্বকেন্দ্ৰিক কথাবোৰ আগবঢ়াবলৈ ইতিমধ্যে আমাৰ দলে এটাৰ পিছত এটা আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে। কম দিনৰ ভিতৰত আমাৰ দলৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব আৰু নিশ্চিতভাৱে সেই প্ৰাৰ্থীসকলক লৈ প্ৰতিজন কংগ্ৰেছীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব।